ৰাজ্যজুৰি প্ৰচণ্ড গৰম। প্ৰচণ্ড গৰমে পাণ কাঢ়িলে এজনৰ। ৰঙিয়াৰ বিশ্বনালাৰ নিবাসী যোগেন কলিতাৰ মৃত্যু। দিন হাজিৰা কৰা ব্যক্তিজনে আন দিনাৰ দৰে শুক্ৰবাৰে কামলৈ ওলাই গৈছিল। উৎকট গৰমত দিনটো কাম কৰি ঘৰলৈ উভতি অহাৰ পাছত ব্যক্তিজনে সন্ধিয়াৰ পৰত গাটো বেয়া লাগিছে বুলি পৰিয়ালৰ লোকক অৱগত কৰে। সন্ধিয়া প্ৰায় 6 মান বজাত ব্যক্তিজন হঠাৎ অচেতন হৈ ঢলি পৰে। পৰিয়ালৰ লোকে ততাতৈয়াকৈ কৈ এখন ব্যক্তিগত চিকিৎসালয়ত তেওঁক ভৰ্তি কৰে যদিও চিকিৎসকে ব্যক্তিগৰাকীক মৃত বুলি ঘোষণা কৰিছে। মৃত যোগেন কলিতাই ইহ সংসাৰত পত্নীসহ 2টা কন্যা সন্তান আৰু এজন পুত্ৰক এৰি থৈ গৈছে। পুনৰবাৰ জনাইছো, প্ৰচণ্ড গৰমে পাণ কাঢ়িলে এজন। ৰঙিয়াৰ বিশ্বনালাৰ নিবাসী যোগেন কলিতাৰ মৃত্যু। দিন হাজিৰা কৰাৰ ব্যক্তিজনে আন দিনাৰ দৰে সেইদিনাও কামলৈ ওলাই গৈছে। উৎকট গৰমত দিনটো কাম কৰি ঘৰলৈ উভতি অহাৰ পাছত সন্ধিয়াৰ গাটো কিছু বেয়া লাগে বুলি পৰিয়ালৰ লোকক সন্ধিয়া প্ৰায় 6 মান বজাত ব্যক্তিজন হঠাৎ অচেতন হৈ ঢলি পৰে। পৰিয়ালৰ লোকে ততাতৈয়াকৈ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰায় যদিও চিকিৎসকে ব্যক্তিগৰাকী মৃত বুলি ঘোষণা কৰে। তেখেতে একমাত্ৰ ঘৰখনৰ উপাৰ্জনকাৰী আছিল। বহুত টকা টকাৰ বুজাৰ কাৰণে ইমান ৰ'দত ভাল কাম কৰিব গৈছে। তেখেতে এনেই প্ৰেছাৰ লৈ আছিল, নাজানো কি হ'ল। পথাৰৰ পৰা উঠি আহি ৰাস্তাত বাগৰি পৰি মৰিয়াই থাকিল। তাতে পৰিয়ালটোত সৰু সৰু ল'ৰা ছোৱালী 3টা, উপাৰ্জনকাৰী একোৱে নাই। ল'ৰাটোৰ মাত্ৰ 23 বছৰ বয়স। তেখেত বহুত সহজ সৰল, বহুত ভাল মানুহ আছে। এতিয়া ক'ব লগা বিশেষ একো নাই। পৰিয়ালটো একদম অচল অৱস্থা। যদি অসম চৰকাৰ তথা আমাৰ স্থানীয় বিধায়ক ভৱেশ কলিতা ছাৰে যদি পৰিয়ালটোৰ ফালে মুখৰ ফালে চাই সহায় কৰে বা ল'ৰা ছোৱালীকেইটাক আগবাঢ়ি যোৱাত অলপ সহায় কৰে, সেই চৰকাৰৰ ওচৰত হয়। গৰমত কালি ইমান উৎকট গৰম, হাজিৰা কাম কৰিব গৈছে, তেখেতে উঠি বহি থাকিবও নোৱাৰে। আৰু মানুহজনৰ কাম চোৰ নাছিলে, কামে কৰি আছে। দিনত কঠীয়া উঠাইছে, পথাৰত পেক ৰুইছে, 6:30 বজাত তেখেতৰ সেই অৱস্থা হ'ল। প্ৰায় 5:30 বজালৈকে তেখেতে পথাৰতে নামি আছে। হয়, তাৰমানে তাতে স্থানীয় যিখিনি মানুহ আছে, ওচৰত বিশেষ মানুহ নাছিলে, এজন পুৰুষ আছিলে মাত্ৰ। তেখেতে কৰিব নোৱাৰি যদি চিঞৰি দিলে, কাষৰ মানুহখিনি আহি টেঙা পানী, চেনি পানী কিবা কিবি দিলে যদিও তেখেতসকলে কোৱা মতে জীৱটো ইয়াতে যোৱা বুলি কৈছে। তথাপিও শান্তিৰ কাৰণে স্বাস্থ্য হস্পিটেলত লৈ গৈছিল। তাৰপিছত ডক্টৰে মৃত বুলি ঘোষণা কৰিছে। এতিয়া বহুত সমস্যা। পৰিয়ালটোতো আৰ্থিক এনেই জুৰুলা, বহুত টকাত ধাৰ চাৰ আছে। ঘৰত খেতি মাটি নাই, চাকৰিয়াল নাই কোনো। তেখেতে দিন হাজিৰা কৰি ঘৰখন চলাই আছিলে। এতিয়া তেখেতে যেতিয়া গুচি গ'ল, ঘৰখনত আৰু ক'ব লগা বিশেষ একো নাই। মৃত যোগেন কলিতাই ইহ সংসাৰত পত্নীসহ 2গৰাকী কন্যা আৰু এজন পুত্ৰক এৰি থৈ গৈছে।